হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰিছোঁ। মোৰ চেনেল মিতালীছ কিটচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে আদৰিছোঁ। এয়া মই আজি বনাইছিলোঁ নৰসিংহৰ সৈতে মোৱা মাছ। চাব দেই ৰেচিপিটো। এয়া মই ডাঙৰ চাইজৰ আলু এটা লৈছোঁ। এইটো মই এটা চিটি মাৰি বইল হ'ব দিম। দুটা চিটি মাৰিব দিম। এতিয়া মই নৰসিংহখিনি ধুনীয়া কৰি ধুই মিক্সি বাতিটোত লৈ লৈছোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ। তাতে মই দিম এতিয়া আদা নহৰু আৰু কেঁচা জলকীয়াটো অলপ সৰহ কৰি দিছোঁ, কাৰণ কি বুলি কয় নৰসিংহৰ আঞ্জাত অলপ জলকীয়া বেছি হ'লে ভাল লাগে, নহয়নে বাৰু? আপোনালোকে নৰসিংহৰ আঞ্জাটো সকলোৱে বনাব জানেই, তথাপিও মই দিলোঁ দিয়ক এটা ভিডিঅ' কৰি আৰু চাব আপোনালোকে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। এতিয়া মই ইয়াতে দিলোঁ মাছ ভাজিবৰ কাৰণে তেল দিলোঁ, দি তাতে মই দি মাছখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া হৈয়ে গ'ল মোৰ মাছ ভাজা। এইফালে মই আৰু ইয়াতে তেল দিব নালাগে বেছি আৰু, কাৰণ নৰসিংহৰ আঞ্জাত তেল দিলে ভাল নালাগে। এতিয়া মই সেইখিনি তেলতে শুকান জলকীয়া আৰু পাঁচফোৰণ দি আলুটো ভাজি ল'ম। আলুখিনি ধুনীয়াকৈ ভাজি ইয়াতে মই সোৱাদ অনুযায়ী নিমখ হালধি দিম। দি এতিয়া মই ঘৰতে ৰখা অকণমান শুকান মছলা দিম। মছলাখিনি দি আকৌ এবাৰ লৰাই দিম। এতিয়া মই দিম তাতে পেষ্ট যে বনাই থৈ দিছিলোঁ নৰসিংহৰ, সেইখিনি দি দিম। ধুনীয়াকৈ ভাজিব লাগিব। ভাজি আছোঁ প্ৰথমতে ভাজিব লাগিব শুকান হৈ যোৱালৈকে। তাৰে পিছত ইয়াতে দিব লাগিব অকণমান গৰম পানী। কোনো কথা নাই বাৰু, মই গৰম পানী দি দিলোঁ। দেখিছেনে ইমান ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ইয়াতে দিম ভাজি ৰখা মাছখিনি দি 2-3 মিনিট উতল অহাৰ পিছত গেছটো অফ কৰি দিম। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে